নমস্কাৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ অৱশেষত ন্যায় পালে জুবিন গাৰ্গে ন্যায় পালে অসমীয়া ৰাইজ ইতিমধ্যে এছআইটিৰ দলে দাখিল কৰিছে ৭,০০০ পৃষ্ঠাজোৰা এক ডাঙৰ চাৰ্জশ্বিট যি চাৰ্জশ্বিটত প্ৰকাশ পাইছে কিছুমান এনেকুৱা তথ্য যিকেইটা তথ্য আপোনালোকে শুনিলে আপোনাৰ চকু কপালত উঠিব হয় অৱশেষত লাগিছে ন্যায় পাব জুবিন গাৰ্গে ন্যায় পাব অসমীয়া ৰাইজ ৰাইজৰ মতামত বিচাৰিছো কি হ'ব লাগে এই ৭জনকৈ অভিযুক্ত এই চাৰ্জশ্বিটত কি তথ্য প্ৰকাশ কৰিলে কোনে হত্যা কৰিলে জুবিন গাৰ্গক এক ডাঙৰ তালিকা আপোনালোকৰ আগত হয় বন্ধু বান্ধৱীসকল আজিৰ এই খবৰটো অত্যন্ত জৰুৰী গতিকে ভিডিঅ'টি অলপো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব লগতে আপুনি যদি প্ৰথমবাৰ আহিছে তেনেহ'লে এনেবোৰ বাতৰি নিতৌ পাই থাকিব হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি এই ভিডিঅ'টোৰ কমেণ্টত #জাষ্টিছ4জুবিন গাৰ্গ বুলি এবাৰ নিশ্চয় লিখিব তেন্তে বলক কি আছে এই চাৰ্জশ্বিটত কি জমা দিলে সবিশেষ জনাইছো জুবিনৰ হত্যাকাৰী কোন এক ডাঙৰ প্ৰশ্ন এতিয়া আহি পৰিছে জুবিন গাৰ্গৰ হত্যাকাৰী কোন ইতিমধ্যে এছআইটিৰ দলে ডাঙৰ দুটাকৈ ট্ৰাক ভৰ্তি ৭,০০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰিছে আদালতত এতিয়া আদালতৰ ৰায়দানৰ ওপৰতে ডিপেণ্ড কৰিব জুবিন গাৰ্গৰ হত্যাকাৰী কোন পোহৰত আহিব কি শাস্তি দিয়া হ'ব এই ৭জনকৈ হত্যাকাৰীক প্ৰশ্ন হৈছে মূল অভিযুক্ত কোনে হত্যা কৰিলে জুবিন গাৰ্গক ৰাজ্যবাসীৰ মতামত বিচাৰিছো ফাষ্টেগ আদালতৰ জৰিয়তে ন্যায় দিব লাগে নেকি জুবিন গাৰ্গক ভিডিঅ'টিৰ কমেণ্টত এবাৰ হ'লেও #জাষ্টিছ4জুবিন গাৰ্গ বুলি নিশ্চয় লিখিব জুবিন গাৰ্গৰ হত্যাকাৰী কোন জুবিন গাৰ্গৰ হত্যাকাৰীৰ শাস্তি কি হ'ব লাগে ৰাইজৰ মতামত বিচাৰিছো ভিডিঅ'টিৰ কমেণ্টত এবাৰ নিশ্চয় নিজৰ মতামত জনাব আপুনি কি বিচাৰিছে হয় জুবিন গাৰ্গৰ হত্যাকাৰীৰ শাস্তি কি হ'ব লাগে আপুনি কি বিচাৰিছে আজি আদালতত দাখিল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট আদালতত দাখিল ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিট ইফালে উকিল সন্থাৰ কাষ চাপিছে শ্যামকানু মহন্তৰ পত্নী অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে বুলি আহ্বান জনাইছে শ্যামকানু মহন্তৰ পত্নী জুবিন গাৰ্গৰ হত্যাকাৰীৰ শাস্তি কি হ'ব লাগে আপোনালোকে ভিডিঅ'টিৰ কমেণ্টত আপোনালোকৰ বহুমূলীয়া মন্তব্য নিশ্চয় প্ৰকাশ কৰক আজি আদালতত দাখিল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট আদালতত দাখিল ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিট